হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আজি নতুনকৈ আৰু ষ্টাৰ্ট কৰিব লৈছোঁ যে হিষ্ট্ৰী NCERT-ৰ ছিৰিজৰ যিটো মই ষ্টাৰ্ট কৰিছিলোঁ তাৰে মই আজি হিষ্ট্ৰী পাৰ্টটো লৈছোঁ, ক্লাছ 6ৰ হিষ্ট্ৰী। আমি জিঅ'গ্ৰাফিও ষ্টাৰ্ট কৰি আছোঁ, জিঅ'গ্ৰাফিও মই দিম, একেলগে হিষ্ট্ৰীও দি থাকিম যাতে মানে একেলগে কণ্টিনিউৱাছলি গৈ থাকে দুয়োটাই। তো হিষ্ট্ৰী আমাৰ ক্লাছ 6ৰ ফাৰ্ষ্ট চেপ্টাৰটো লৈছোঁ, ইন্ট্ৰডাকশ্যন, হোৱাট, হুৱেৰ, হাউ এণ্ড হুৱেন। মানে আমাৰ পাষ্টত কি আছিলে, ক'ত আছিলে, কেনেকুৱা আছিলে, মানে কেতিয়া কেনেকৈ হৈছিলে বস্তুবোৰ, তো তাৰে ওপৰত আমি পঢ়িম এতিয়া। তো ফাৰ্ষ্ট টপিকটো আছে যে হোৱাট কেন উই ন' এবাউট দ্য পাষ্ট। তো আমাৰ পাষ্টৰ বিষয়ে আমি কি জানিব লাগে, কেনেকুৱা কথাবোৰ, তো সেইখিনি কথাই আছে। সেইটো বিশেষ একো নাই যে মানে পাষ্টত কি আছিলে, হাণ্টাৰ্ছ, হেডাৰ্ছ, ফাৰ্মাৰ্ছ, ৰুলাৰ, মাৰ্চেণ্ট, প্ৰিষ্ট, ক্ৰাফ্ট পাৰ্চন, এই সকলোবিলাকৰ বিষয়ে আমি জানিব লাগে। পাষ্টত কেনেকুৱা আছিলে, কেনেকুৱা ধৰণৰ মানুহে কাপোৰ পিন্ধিছিলে, কি খাইছিলে, ক'ত আছিলে, তাহাঁতৰ ঘৰ কেনেকুৱা আছিলে, কেনেকুৱা ধৰণৰ মানে ল'ৰা ছোৱালীবিলাক গেমছ খেলিছিলে, এই সকলোবিলাক বস্তু আমি জানিব লাগে। তো এই কথাখিনি ইয়াতে লিখা আছে, তো বৰ বিশেষ ইমান টান নহয়, কঠিন। আপোনালোকে বিষয়ে ইয়াতে আছে। তো ইয়াৰ পিছত আহিলে যে আমাৰ হুৱেৰ ডিড পিপল লিভ। তো যেতিয়া আমাৰ অতীতত আমাৰ মানুহবোৰে মানে সেই যিসকল মানুহ আছিলে সেই মানুহসকলে ক'তনো বাস কৰিছিলে। তো আমাৰ মেপত চাব দিছে যে নৰ্মদা ৰিভাৰ ক'ত আছিলে। তো মেপত চাব দিছে, তলত মেপখন আছে, আমি চাই ল'ম। পিপল হেভ লিভ এলং the bank of this river for several 100,000 years. Some of the earliest people who lived here were skill gatherers. That is, people who gathered their food. They knew about the vast wealth of plants in the surrounding forest and collected roots, fruit and other forest produce for their food. They also hunted animals. তো এইখিনি কথা কি আছিলে যে ক'তনো বাস কৰিছিলে, নৰ্মদা ৰিভাৰ য'ত আছিলে, তো সেই নৰ্মদা ৰিভাৰৰ পাৰত আছিলে তেওঁলোকে, যে মানে এইটো কৈছে ন যে দ্য পিপল লিভ বেংক অফ দ্য দিছ ৰিভাৰ, এই ৰিভাৰ ক'ত বাস কৰিছিলে, এই কুৱেশ্যনটো আপোনালোকে আহিব পাৰে যে মানে যি আৰ্লিয়েষ্ট পিপলবিলাক আছিলে, তো সেই পিপলে ক'ত প্ৰথমতে বাস কৰিছিলে, নৰ্মদা ৰিভাৰ, বেংক অফ দ্য নৰ্মদা ৰিভাৰ। তো তেওঁলোকে কেনেকৈ বাস কৰিছিলে, যে আৰু এইটো চনটো কি কৰি এইটো মনত ৰাখিব যে 100,000 years আগত মানে আছিলে এইটো। তো তেওঁলোকে মানে গেডাৰ মানে কি, তেওঁলোক লগ হৈ দল বান্ধি থাকিছিলে, দল বান্ধি তেওঁলোকে যি কৰিব কৈছিলে দল বান্ধিয়ে মানে কৰিছিলে, দল বান্ধি নিজৰ খাদ্য তেওঁলোকে নিজে নিজৰ যোগাৰ কৰি লৈছিলে, দল বান্ধি তেওঁলোকে মানে এনিমেলবোৰ তেওঁলোকে জীৱ জন্তু মাৰি খাইছিলে, ফুড যি আৰু মানে ফ্ৰুইটছ হওক, প্লাণ্টৰ ৰুটছ হওক, সকলোবিলাক তেওঁলোকে দল বান্ধিয়ে তেওঁলোকে বিচাৰি ফুৰি কিনে খাই লৈ জীয়াই আছিলে। তাৰপিছত নেক্সট আহিলে যে নাও ফাইন দ্য সুলেইমান এণ্ড ক্ৰিটিহাৰ হিলছ টু দ্য নৰ্থ ৱেষ্ট। তো এই আমাক ইয়াতে চাব দিছে। তো আমাৰ সুলেইমান আছে এয়া নৰ্থ ৱেষ্ট বুলি কৈছে। তো নৰ্থ ৱেষ্ট হ'লে আমাৰ এই নৰ্থৰ ইফালে ওপৰত আৰু ৱেষ্টৰ ফালে। তো ক্ৰিটিহাৰ সুলেইমান এইখন হয়, আৰু ক্ৰিটিহাৰ আছে আমাৰ এইখন, দেখিছে, সুলেইমানৰ কাষতে আছে ক্ৰিটিহাৰ। তো নৰ্থ ৱেষ্টত আছে, এইটো মনত ৰাখিব কোনফালে আছে, নৰ্থ ৱেষ্ট। চাম অফ দ্য এৰিয়াজ হুৱেৰ ওমেন এণ্ড মেন ফাৰ্ষ্ট বিগান টু গ্ৰ' crops such as wheat and barley about 8,000 years ago are located. তো কিমান ইয়াৰ্ছ আগত হৈছিলে, 8,000 years আগত কোনটো জেগাত হৈছিলে, সুলেইমান এণ্ড ক্ৰিটিহাৰ্ছ হিল, কোনটো ছাইডত আছে, নৰ্থ ৱেষ্ট ছাইডত আছে। আৰু কোনে সেই কৰিছিলে, ক্ৰপছ গ্ৰ' কৰিছিলে, মহিলা আৰু পুৰুষ, মানে ফাৰ্ষ্ট বিগান টু গ্ৰ', ফাৰ্ষ্ট প্ৰথমতে ক'ত মানে কি উৎপন্ন কৰিছিলে, হুইট এণ্ড বাৰ্লি কৰিছিলে, ক'ত কৰিছিলে, সুলেইমান এণ্ড ক্ৰিটিহাৰ হিলছ, মনত ৰাখিব এইটো। তো পিপল অলছ' আৰু লগতে পিপলে কি কৰিছিলে, তাতে মানে কিছুমান জীৱ জন্তু মানে পুহিছিলে, যেনে ধৰক চিপ, গট, কেটেল, আৰু তেওঁলোকে ক'ত বাস কৰিছিলে, গাঁও অঞ্চলত বাস কৰিছিলে, তো মনত ৰাখিব। আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যে গাৰো হিলছ টু দ্য নৰ্থ ইষ্ট, আমাৰ গাৰো হিলছ ক'ত আছে, নৰ্থ ইষ্টত আছে, আৰু বিন্ধ্যা ইন দ্য চেণ্ট্ৰেল ইণ্ডিয়া। তো এইটো আমাৰ বিন্ধ্যা হৈছে চেণ্ট্ৰেল ইণ্ডিয়া মানে মাজ অংশত, বিন্ধ্যা হিলছ এয়া মাজত আছে, আৰু আমাৰ গাৰো হিলছ ইয়াত আছে, আমাৰ নৰ্থ ইষ্টত আছে। তো এইটো মনত ৰাখিব। তাৰপিছত আমাৰ আহিলে যে দিছ ৱেৰ চাম অফ দ্য আদাৰ্ছ এৰিয়া হুৱেৰ এগ্ৰিকালচাৰ ডেভেলপ। তো প্ৰথম এগ্ৰিকালচাৰ ডেভেলপ ক'ত কৰিছিলে, নৰ্থ ইষ্টৰ ক'ত কৰিছিলে, গাৰো হিলছত কৰিছিলে, মনত ৰাখিব এইটো বস্তু। আৰু ক'ত কৰিছিলে, চেণ্ট্ৰেল ইণ্ডিয়াৰ ক'ত কৰিছিলে, বিন্ধ্যাজত কৰিছিলে। তো এইখিনি কথাই ইয়াতে আছে। দেন আহিলে যে দ্য প্লেচেছ হুৱেৰ ৰাইচ ৱাজ ফাৰ্ষ্ট গ্ৰ'ন আৰ দ্য নৰ্থ অফ দ্য বিন্ধ্যাজ। তো ৰাইচ প্ৰথমতে ক'ত গ্ৰ' কৰিছিলে, বিন্ধ্যাজৰ নৰ্থৰ ফালে কৰিছিলে, নৰ্থ অফ দ্য বিন্ধ্যাজ। একদম মনত ৰাখিব এই বস্তু, ষ্টেটমেণ্ট হিষ্ট্ৰীত বহুত মানে বস্তু মনত ৰাখিব লাগে, ষ্টেটমেণ্ট ৱাইজ বহুতখিনি আহে। দেন আহিলে আমাৰ যে ট্ৰান্স দ্য ৰিভাৰ ইণ্ডাছ এণ্ড ইটছ ট্ৰিবিউটাৰী। তো এইখিনি কথা আহিলে। তো এবাউট 4,700 years ago, মানে 4,700 years ago, some of the earliest cities flourished on the bank of this river. মানে কিমান 4,700 years ago কি হৈছিলে, আমাৰ ইণ্ডাছ আৰু ইয়াৰে যি উপনদীসমূহ আছে, ট্ৰিবিউটাৰীবোৰ আছে, তাত আমাৰ কোনবিলাক কিছুমান চিটি কিছুমান উৎপন্ন হৈছিলে। দেন তাৰপিছত 2,500 years ago কি মানে তাৰপিছত 2,500 বছৰ পিছত কি হ'লে, ক'ত হৈছিলে, গংগা আৰু ইয়াৰ ট্ৰিবিউটাৰী যি নদীসমূহ আছে তাতে মানে চিটি ডেভেলপ হৈছিলে।
হৈছিলে তো ইণ্ডাজত কেতিয়া হৈছিলে 4700 ইয়াৰ্ছ এগো আৰু আমাৰ গংগা আৰু ইটছ ট্ৰিবিউটাৰী ক'ত হৈছিলে 2500 ইয়াৰ্ছ এগো ইয়াৰ পিছত আমাৰ আহিলে যে গংগা আৰু ইটছ ট্ৰিবিউটাৰী কল দ্য সোন তো গংগা ট্ৰিবিউটাৰী কি সোন তো কি হয় সোনৰ এইটো ইয়াৰ বিষয়ে আছে যে ইন এনচিয়েণ্ট টাইম দ্য এৰিয়া এলং দিছ ৰিভাৰ টু দ্য চাউথ অফ দ্য গংগা ৱাজ ন'ন এজ মাগাধ তো আমাৰ যি চাউথ অফ দ্য গংগা আছিলে তাক কি নামেৰে জনা গৈছিলে মাগাধ বুলি জনা গৈছিলে যিটো বৰ্তমানৰ সময়ত বিহাৰত অৱস্থিত তো ইটছ ৰুলাৰ ৱেৰ ভেৰি পাৱাৰফুল তো এই ৰুলাৰটো কি মাগাধ এটা কিংডম আছিলে যিটো বহুত মানে বেছি পাৱাৰফুল কিংডম আছিলে set of large kingdom তো বহুত এটা ডাঙৰ মানে কিংডম এটা আছিলে তো দিছ কিংডম ৱেৰ set up in other parts of the country as well তো বহুতখিনি মানে কাউণ্ট্ৰিখনৰ বহুতখিনি জেগালৈকে মানে স্প্ৰেড হৈছিলে এই কিংডমটো তো থ্ৰু আউট দ্য পিপল ট্ৰেভেল ফ্ৰম ওৱান প্লেচ তো এইখিনি মনত ৰাখিব যে মানে মাগাধ কোনখিনি জেগাৰ কৈছিলে চাউথ অফ দ্য গংগা কৈছিলে তাৰপিছত বৰ্তমান বিহাৰৰ মানে ষ্টেট বিহাৰৰ হেৰি হয় তাৰপিছত দেন এইটো বহুত এটা ডাঙৰ আমি মাগাধ পিছলৈকে পঢ়িম বাৰু মাগাধৰ বিষয়ে পিছত লাহে লাহে মানে এটা ষ্টেপ বাই ষ্টেপ গৈ থাকিব তো এইখিনি বস্তুৱে আছিলে ইয়াৰে তাৰপিছত আমি এই মেপখন আপোনালোকে চাব এই মেপখন বহুত ইম্পৰ্টেণ্ট হয় তো ক'ত কেনেকুৱা কোন কি আছিলে মানে সুলেমান ক'ত আছে কীৰ্তিহাৰ কোনফালে আছে তাৰপিছত বিন্ধ্যাৰ কথা কৈছে নৰ্মদা এইটো নৰ্মদা ৰিভাৰৰ এখন নৰ্মদা ৰিভাৰ চাটপুৰা এইবিলাক চালেই হ'ল আৰু তাপি এনেকৈ চালেই হ'ল আৰু তাৰপিছত আমাৰ আহিলে থ্ৰু আউট দ্য পিপল ট্ৰেভেল ফ্ৰম ওৱান পাৰ্ট অফ the subcontinent to other. The hills and high mountains including the Himalayas, desert, rivers and sea made journey dangerous at times, but never impossible. So men and women move in search of livelihood as also to escape from natural disasters like flood or drought. Sometimes men march in armies, conquer others' lands. Besides, merchant travel with caravans or ships carrying valuable goods from place to place, and religious teachers walk from village to village, town to town, stopping to offer instructions and advice on the way. So finally, some people perhaps travel derived by a spirit of adventures, wanting to discover new and existing places. So all this lead to the sharing of ideas between people. তো এইখিনি কি কৈছে তো এইখিনি একেবাৰে সহজ যে মানে কি কৰিছিলে যেতিয়া মানে আগৰ দিনত কি মানুহবিলাকে কি কৰিছিলে ট্ৰেভেল কৰিছিলে এটা জেগাৰ পৰা আন এটা জেগালৈকে কিহৰ কাৰণে তেওঁলোকে নিজৰ সন্ধানত মানে খাদ্যৰ সন্ধানত তেওঁলোকে নিজৰ বাসস্থানৰ সন্ধানত তেওঁলোকে এটা জেগাৰ পৰা আন এটা জেগালৈকে তেওঁলোকে মানে যাত্ৰা কৰিছিলে আৰু এই জেগাবোৰ আছিলে হিমালয় ডেজাৰ্ট ৰিভাৰ এই সকলো ধৰণৰ মানে জেগাবোৰ আছিলে তো এই যিবিলাক তেওঁলোকে যেতিয়া জাৰ্ণি কৰিছিলে তো সেই জাৰ্ণিৰ সময়ত তেওঁলোকে বহুতো মানে ডেঞ্জাৰাছ মানে টাইম তেওঁলোকৰ আহিছিলে যেনেকৈ ধৰক মানে কি বুলি কয় ফ্লাড হওক বা ড্ৰট হওক বা ডিজাষ্টাৰ কিছুমান মানে এনেকুৱা ধৰণৰ ডিজাষ্টাৰ তেওঁলোকে মানে সন্মুখীন হৈছিলে তেওঁলোকৰ কাৰণে মানে যদিও ইম্পচিবল আছিলে কিন্তু তেওঁলোকে সেনেকৈ তেনেকৈ যাত্ৰা কৰিবলৈ তেওঁলোকৰ মানে কৰিব লাগিছিলে কাৰণ এটা জেগাত তেওঁলোকে থাকিলে সেই খাদ্যবোৰ তেওঁলোকৰ শেষ হৈ যায় তো বেলেগ এটা জেগালৈকে আৰু যাব লগা হয় তো তেনেকৈ এটা জেগাৰ পৰা আন এটা জেগালৈকে তেওঁলোকে যাত্ৰা কৰিছিলে তাৰপিছত যিবিলাক আকৌ মাৰ্চেণ্ট আছিলে তেওঁলোকেও মানে ট্ৰেভেল কৰিছিলে তেওঁলোকে ধৰক কাৰভেনৰ বা চিপ জাহাজৰ সৈতে তেনেকৈ তেওঁলোকে কিছুমান মানে ভেলুৱেবল গুডছবিলাক লৈ কেনে এটা জেগাৰ পৰা আন এটা জেগালৈকে তেওঁলোকে যাত্ৰা কৰিছিলে তো ঠিক এনেকৈ তেওঁ মানে আগৰ হেৰিটোত মানে কৰিছিলে তো এইখিনি কথা আছে ইয়াৰ পিছত আহিলে যে হোৱাই ডু পিপল ট্ৰেভেল নাও ডেজ এইখিনি ইমান ইম্পৰ্টেণ্ট নাই এটা ইম্পৰ্টেণ্ট কথা নাই তো এইখিনি আপোনালোকে যেতিয়া PDF-টো চাব তেতিয়া আপোনালোকে পঢ়ি ল'লে হ'ল নিজে কাৰণ যিহেতু মানে গোটেই লাইন বাই লাইন পঢ়িলে বহুত সময় গুচি যাব ন মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব তো মই একদম ইম্পৰ্টেণ্ট বস্তুখিনি মই কৈ গৈছোঁ তো নেম অফ দ্য লেণ্ড তো আমাৰ মানে নাম কেনেকৈ আমাৰ উৎপন্ন হ'ল এই নামটো ভূমিৰ নামটো আমাৰ যিখন ইণ্ডিয়াৰ দ্য টু অফ দ্য ৱৰ্ড দুটা ৱৰ্ড আছিলে যে আমাৰ কাউণ্ট্ৰিখনৰ ইণ্ডিয়া এণ্ড ভাৰত মনত ৰাখিলে হ'ল এইখিনি যিখিনি কথা বেছিক কথাখিনি তো দ্য ৱৰ্ড ইণ্ডিয়া কামছ ফ্ৰম দ্য ইণ্ডাছ তো ইণ্ডিয়া শব্দটো ক'ৰ পৰা আহিছিলে ইণ্ডাছৰ পৰা মানে ইণ্ডাছৰ পৰা আহিছিলে কল সিন্ধু ইন সংস্কৃতত কি বুলি কোৱা হয় সিন্ধু বুলি কোৱা হয় তো ফাইন ইৰাণ এণ্ড গ্ৰীচ ইন ইউৰ এটলাছ দ্য ইৰানিয়ানছ এণ্ড দ্য গ্ৰীক্স হু কেম থ্ৰু দ্য নৰ্থ ৱেষ্ট এবাউট 2500 ইয়াৰ্ছ এগো তো কেতিয়া আহিছিলে তেওঁলোকে নৰ্থ ৱেষ্টৰ পৰা আহিছিলে 2500 ইয়াৰ্ছ আগতে আহিছিলে তো তেওঁলোকৰ ফেমিলিয়াৰ উইথ দ্য ইণ্ডাছ কল ইটছ তেওঁলোকে কি হৈছিলে ইণ্ডাছ মানে এই শব্দটো তেওঁলোকে কি কৰিছিলে হিন্দোজ আৰু ইণ্ডোজ বুলি কৈছিলে তো ইৰাণীয়ানসকলে হিন্দোজ আৰু গ্ৰীকসকলে ইণ্ডোজ বুলি কৈছিলে তো তেওঁলোকে কি হিন্দোজ আৰু ইণ্ডোজ বুলি তেওঁলোকে নাম দিছিলে আৰু এই নামটোৰ পৰা তেওঁলোকে ইণ্ডিয়া শব্দটো আহিছিলে দ্য লেণ্ড টু দ্য ইষ্ট অফ দ্য ৰিভাৰ ৱাজ কল ইণ্ডিয়া তো এই যি লেণ্ডৰ ইষ্ট অফ দ্য ৰিভাৰৰ মানে সিন্ধু নদীৰ যি ইষ্টৰ পূবফালৰ সেইখিনি কি বুলি কৈছিলে ইণ্ডিয়া বুলি কৈছিলে দ্য নেম ভাৰত ৱাজ used for group of people who lived in the northwest and who are mentioned in the Rigveda, the earliest composition in Sanskrit. Later it was used for the country মানে কি ক'লে এইখিনি
যি ভাৰত প্ৰথমতে আমাৰ ইণ্ডিয়া কোনখিনি কৈছিলে যে মানে আমাৰ যি সিন্ধু নদীৰ পূবফালখিনি আছিলে সেইখিনি ইণ্ডিয়া বুলি কৈছিলে এণ্ড ভাৰত কোনখিনি কৈছিলে আমাৰ যিখিনি নৰ্থ ৱেষ্টৰ ফালে বাস কৰিছিলে সেইখিনি ভাৰত বুলি কোৱা হৈছিলে আৰু এইটো কথা ক'ত মেনশ্যন কৰা হৈছিলে ঋগবেদত মেনশ্যন কৰা হৈছিলে ডাইৰেক্টলি এনেকৈ ষ্টেটমেণ্ট উঠাই দিব মই সেইটো মানে কুৱেশ্যন পেপাৰ আপোনালোকে দেখিলে গমেই পাব তো আৰু এইটো কিমান আৰু কম্পজিশ্যন কিহত কৰিছিলে সংস্কৃতত মানে সেই কৰিছিলে আমাৰ ঋগবেদখন কিহত সংস্কৃতত কম্পজিশ্যন কৰিছিলে আৰু পিছলৈকে এই ভাৰত মানে নামটো আমাৰ ইয়াৰ পৰাই এনেকৈ আমাৰ দেশখনৰ নাম আহিলে ইণ্ডিয়া আৰু ভাৰত বুলি তো এইখিনি কথা মনত ৰাখিলে হ'ল যে গ্ৰীক আৰু ইৰাণসকল আছিলে এইখিনি মানে হিন্দুজ আৰু ইণ্ডোজ নাম তেওঁলোকে দিছিলে তাৰ পৰাই তেনেকৈ নামটো আহিছিলে আৰু বেছিক নাম মানে অৰিজিনেল নামটো আমাৰ ক'ৰ পৰা আহিছিলে সিন্ধু নদীৰ পৰা আহিছিলে মানে ইণ্ডাছৰ পৰা দেন আমাৰ মানে এই শব্দটোৰ পৰাই আহিছিলে তো তেওঁলোকে মানে কি বুলি কৈছিলে ইণ্ডাছক হিন্দোজ বা ইণ্ডোজ বুলিহে কৈছিলে তেওঁলোকে সেই শব্দটো দেন আহিলে আমাৰ ফাইণ্ডিং আউট এবাউট দ্য পাষ্ট তো আমি পাষ্টৰ ওপৰত আমি কি ফাইণ্ড কৰোঁ There are several ways of finding out about the past. One is to search for and read books that were written long ago. These are called manuscript. তো আমি যি পাষ্টৰ বিষয়ে আমি যেতিয়া গম পাওঁ কিবা এটা কথা তো পাষ্টত কিবা এটা কৰি থৈ যোৱা ধৰি লওক বুক হওক যি কিছুমান চ'ৰ্চ মানে তাৰ পৰা আমি গম পাওঁ মানে তাৰে হ'ল এটা মেনুস্ক্ৰিপ্ট তো মেনুস্ক্ৰিপ্টৰ পৰা আমি বহুতখিনি বস্তু আমি গম পাওঁ তাৰপিছত মেনুস্ক্ৰিপ্টৰ কি হয় মানে মানে মেনুস্ক্ৰিপ্ট বিকজ মেনুস্ক্ৰিপ্ট বুলি কিহৰ কাৰণে কোৱা হৈছিলে কাৰণ সেইখন হেণ্ড ৰিটেন আছিলে তো এইটো আমাৰ ক'ৰ পৰা আহিছিলে লেটিন শব্দ মেনুৰ পৰা আহিছিলে যিটো মিনিং হৈছে হেণ্ড আৰু স্ক্ৰিপ্ট মানে হৈছে ৰিটেন লিখা আৰু তো দিছ ৱেৰ ইউজুৱেলি ৰিটেন অন প্লাম লিফত লিখা হৈছিলে অন স্পেচিয়েলি প্ৰিপেয়াৰ বাৰ্ক অফ দ্য ট্ৰী ন'ন এজ দ্য ব্ৰিজ হুইচ গ্ৰ' ইন দ্য হিমালয়াছ তো ক'ত লিখা হৈছিলে প্লাম লিভত লিখা হৈছিলে আৰু ক'ত লিখা হৈছিলে বাৰ্ক মানে গছৰ ছালত লিখা হৈছিলে আৰু কোনডাল কি গছৰ ছালত লিখা হৈছিলে ব্ৰিজ চেলৰ লিখা হৈছিলে আৰু ক'ত পোৱা যায় এই গছডাল স্পেচিয়েলি হিমালয়াছ পোৱা যায় তো এইখিনি কথা মনত ৰাখিলে হয় ইয়াৰে বেছিক এইখিনি কথা আছে So over the years many manuscript were eaten away এইখিনি মানে কি হৈছে মানে যিহেতু মানে আমাৰ মেনুস্ক্ৰিপ্টবিলাক কি হৈছিলে পাতত লিখা হৈছিলে তো সেইকাৰণে কি হৈছিলে যে বহুতকেইখন মানে বহুত মেনুস্ক্ৰিপ্ট এনেকুৱা মানে ডেষ্ট্ৰয় হৈ গৈছে মানে ধৰি লওক মানে পচি গৈছিলে ধৰি লওক কিবা পোক পতংগে খাই দিছিলে তো বেয়া হৈ গৈছিলে তো তেনেকৈ বহুতখিনি মানে ষ্ট'ৰ কৰিব পৰা নাছিলে কিছুমানহে ধৰক বহুত কম সংখ্যকহে মানে প্ৰিজাৰ্ভ কৰিব পৰা হৈছে আৰু তো অফেন দ্য প্ৰিজাৰ্ভ ইন টেম্পলছ এণ্ড মনেষ্ট্ৰিজ এইখিনি কৈছে দিছ বুকছ deals with all kinds of subject মানে এই মেনুস্ক্ৰিপ্টবিলাক কিহৰ ওপৰত লিখা হৈছিলে ৰিলিজিয়াছ বিলিফ এণ্ড প্ৰেক্টিচেছ দ্য লিভছ অফ কিং মেডিচিন এণ্ড চায়েন্স এই বিষয়খিনি এই থিমখিনিৰ ওপৰত লিখা হৈছিলে তো এইখিনি মনত ৰাখিব কিহৰ ওপৰত লিখা হৈছিলে দ্য বিচাইড দেয়াৰ ৱেৰ এপিক্স পয়েম প্লেচ এইবোৰ আছিলে আৰু লগতে কি আছিলে মেনি অফ দিছ ৱেৰ ৰিটেন ইন সংস্কৃত আদাৰ ৱেৰ ইন প্ৰাকৃত লেংগুৱেজ ইউজ বাই অৰিজিনেল পিপল এণ্ড তামিল তো কি আৰু কিহৰ ভাষাত লিখা হৈছিলে সংস্কৃততো লিখা হৈছিলে প্ৰাকৃততো লিখা হৈছিলে আৰু তামিলত লিখা হৈছিলে তো এইখিনি মনত ৰাখিব কি ভাষাত লিখা হৈছিলে তো উই কেন অলছ' ষ্টাডি ইনস্ক্ৰিপশ্যন তো মেনুস্ক্ৰিপ্ট আমি গম পালোঁ যে গছৰ পাত প্লাম লিফ আৰু গছৰ ছালত লিখা হয় যিটো ব্ৰিজ গছৰ হয় আৰু আমাৰ মেনুস্ক্ৰিপ্ট মানে কি মেনুস্ক্ৰিপ্ট হৈছে আমাৰ হাৰ্ড ছাৰ্ফেচ তো আমাৰ যি শিলত লিখা হয় বা এনেকুৱা প্লেটত লিখা হয় তামৰ প্লেটত তো সেইখিনি তো দিছ ৱেৰ writings on relatively hard faces such as stone or metals. So sometimes king got their orders inscribed so that people could see. তো আমি ক'লোঁ যে ইনস্ক্ৰিপশ্যন আমাৰ কি হয় হাৰ্ড ফেচ মই যিখিনি কথা ক'লোঁ সেইখিনি কথাই আছে ইয়াতে আৰু মানে বস্তুটো লিখা সেইখিনিতো লিখিবই বাৰু যি মানে ধৰক প্লাম লিফত যেনেকৈ লিখিছিলে বা তেনেকৈ ইয়াতেও লিখিব হাৰ্ড ফেচত বা ধৰি লওক শিলৰ কিছুমান শিল বা তেনেকুৱা তামৰ কিছুমান প্লেট থাকিব সেনেকুৱাবিলাকত লিখা হৈছিলে তো ইয়াতে কি লিখিছিলে কেনেকুৱা ধৰণৰ বস্তু লিখিছে কিং গডছ দিয়াৰ অৰ্ডাৰ ইনস্ক্ৰাইব চ' ডেট পিপল কুড চি ৰিড এণ্ড অবে ডেম দেয়াৰ আৰ আদাৰ কিংছ অফ ইনস্ক্ৰিপশ্যন এজ ৱেল ৱেৰ মেন এণ্ড ওমেন ইনক্লুডিং কিংছ এণ্ড কুইনছ ৰেকৰ্ড হোৱাট দে ডিড মানে ৰজাসকলে কি কৰিছিলে কেনেকুৱা কাম কৰিছিলে সেই কথাসমূহ মানে এই ইনস্ক্ৰিপশ্যনবিলাকত লিখা হৈছিলে তো ভাল কথাবিলাকে লিখা হৈছিলে যদি ৰজা এজনে কিবা যুদ্ধ জয় কৰিছিলে সেই যুদ্ধৰ কথাখিনি লিখিছিলে তেনেকুৱা ধৰণৰ আৰু there are other kinds of inscription as well where men and women including kings এইখিনি মই ক'লোৱে মাত্ৰ for example kings often keep record of victories in battle যিখিনি কথা মই ক'লোঁ এইখিনি আছে দেন আমাৰ আহিলে এটা কুৱেশ্যন আছে সেইখিনি পঢ়ি ল'ব আপোনালোকে there were many other things that were made and used in the past those who studies যি আমাৰ পাষ্টৰ বিষয়ে যি ষ্টাডি কৰে যি পাষ্টৰ বিষয়ে ষ্টাডি কৰে তাহাঁতক তেওঁলোকক কি বুলি কয় আৰ্ক'লজিষ্ট বুলি কয় তো মনত ৰাখিব পাষ্টৰ যি ষ্টাডি মানে পাষ্টৰ যি আমাৰ অবজেক্টৰ ওপৰত মানে ষ্টাডি কৰে অধ্যয়ন কৰে তো সেইবিলাকক তেওঁলোকক কি বুলি কয় আৰ্ক'লজিষ্ট বুলি কয় আৰু লগতে কি আছে ষ্টাডি দ্য ৰিমেইনছ অফ বিল্ডিংছ মেড অফ ষ্ট'ন এণ্ড ব্ৰিক্স পেইণ্টিংছ এণ্ড স্কাল্পচাৰ এইখিনি বস্তু মানে যিবিলাক অবজেক্ট হয় সেইবিলাক বস্তু কি হয় ইয়াতে লিখা আছে
তাৰপিছত আহিলে যে দে অলছ' এক্সপ্ল'ৰ এক্সপ্ল'ৰ এণ্ড এক্সিকিউট মানে তেওঁলোকে কি কৰে এক্সপ্ল'ৰ কৰে আৰু এক্সিকিউট মানে খনন কৰে তেওঁলোকে মানে বস্তুটো চাই ক'ত কেনেকৈ কি ক'ত আছে এক্সপ্ল'ৰ কৰে ক'ত কেনেকৈ বস্তুবিলাক আৰু কিমানখিনি গভীৰলৈকে যাব পাৰে তো তেনেকৈ এক্সপ্ল'ৰ কৰে যেনেকৈ ধৰি লওক বস্তুবিলাক কেনেকুৱা হৈছে ধৰি লওক টুলছ ৱেপনছ পট পেন্স প্ৰতিটো বস্তু এই সকলো বস্তুবিলাক মানে আমাক যদি দিয়ে যে কোনবিলাক কেনেকুৱা ধৰণৰ অবজেক্ট আছিলে এই সকলোবিলাক এনেকুৱা এতিয়া যি লিখা আছে এই অবজেক্টবিলাকৰ ওপৰত ষ্টাডি কৰে দেন আহিলে আমাৰ এইখিনি বস্তু এইখিনি লিখা আছে মই যিখিনি ক'লোঁ তো এইখিনি এটা আছে আমাৰ এইটো পট হয় এনচিয়েণ্ট টাইমৰ যি পট আৰু এটা এখন এনেকুৱা ইনস্ক্ৰিপশ্যন টাইপ মানে যি ছবি বনোৱা আছে তো ইয়াতে লিখা আছে এটা পট হয় যি অল্ড চিটি হৈছিলে পট লাইকছ দিছ ৱেৰ ইউজ এবাউট 4700 ইয়াৰ্ছ এগ' তো ৰাইটত আছে আমাৰ চিলভাৰ কইন এইটো চিলভাৰ কইন হয় তাৰপিছত 25 ইয়াৰ্ছ এগ' মানে সেই কৰা হৈছিলে সেইটো সময়ৰ হয় তো এইখিনি কথাই লিখা আছে দেন আহিলে আৰ্ক'লজিষ্টসকলে আৰু লগতে কি কৰে মই কৈছিলোঁ যে অবজেক্টৰ ওপৰত তেওঁলোকে ষ্টাডি কৰে আৰু লগতে কি কৰে এনিমেল বাৰ্ডছ আৰু ফিছ যি বন আছে সেইসমূহৰ ওপৰতো তেওঁলোকে ষ্টাডি মানে অধ্যয়ন কৰে তো এইখিনি মনত ৰাখিলে হ'ল যদি মানে কিবা কোনো হাড়ৰ ওপৰতো যদি অধ্যয়ন কৰাৰ কথা কয় তেনেহ'লে এইটো কাৰেক্ট হ'ব আৰ্ক'লজিষ্টৰ ওপৰত দ্য প্লাণ্টছ ৰিমেইন ছাৰ্ভাইভ ফৰ মোৰ ৰেয়াৰলি ইফ চিডছ অফ গ্ৰেইনছ এণ্ড পিচেছ অফ উড হেভ বিন বাৰ্ণ্ড দে ছাৰ্ভাইভ ইন এ শ্বেয়াৰ ফ্ৰম ইয়াৰ পিছত আহিলে ওৱান পাষ্ট অৰ মেনি তো ইয়াতে আমাক দিছে যে যিটো আমাৰ পাষ্ট শব্দ হৈছে সেইটো প্লুৰালত ব্যৱহাৰ কৰা হৈছে তো আমাৰ পাষ্ট কি হয় পাষ্ট আমাৰ সকলোৰে কাৰণে বেলেগ বেলেগ হয় মানে গ্ৰুপ অফ পিপল ডিফাৰেণ্ট গ্ৰুপ অফ পিপলৰ কাৰণে কি হয় পাষ্টটো বেলেগ বেলেগ হয় তো এনেকৈ দি দিছে যে লিভ অফ হেডাৰ্ছ অৰ ফাৰ্মাৰ্ছ তো সকলোৰে মানে পাষ্টবোৰ বেলেগ বেলেগ হ'ব কুইন বা কিঙৰ বেলেগ হ'ব পাৰে বা ফাৰ্মাৰ্ছৰ কাৰণে বেলেগ হ'ব পাৰে তো এইখিনি বস্তু ইয়াতে এনেকৈ দিছে দেন আমাৰ এইখিনিত আহিছে যে ইয়াতে এনেকৈ দিছে যে মানে সকলো মানুহবিলাকে কি হয় মানে বেলেগ বেলেগ মানে ডিফাৰেণ্ট টাইপ মানে ডিফাৰেণ্ট প্ৰেক্টিচেছ এণ্ড কাষ্টমছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাউণ্ট্ৰি ফৰ এক্সাম্পল টুডে মষ্ট পিপল লিভিং ইন দ্য আন্দামান island get their own food by fishing, hunting and collecting forest produce. By contrast, most people living in cities depend on others for supply food. তো সকলোবিলাক কি হয় মানে নিজৰ লাইফষ্টাইলৰ ওপৰত ডিপেণ্ড কৰিব সেই য'ত বাস কৰিব সেই জেগাখিনিৰ ওপৰত ডিপেণ্ড কৰিব কেনেদৰে খোৱা লোৱা মানে সেই খোৱা লোৱাখিনিও সেই জেগাটোৰ ওপৰত মানে প্ৰভাৱ পৰিব সেই বস্তুখিনি ইয়াতে দিয়া আছে তাৰপিছত আমাৰ আহিলে ইয়াতে বিচাই দিয়াৰ আনাডাৰ কাইণ্ড অফ ডিফাৰেঞ্চেছ উই ন' এ গ্ৰেট ডিল এবাউট কিংছ এণ্ড দ্য বেটেলছ দে ফ'ট বিকজ দে কিপ্ট এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু সেইখিনি ইমান নালাগে আমাৰ ইয়াতে তাৰপিছত আহিলে যে হোৱাট ডু ডেটছ মিন মানে আমাৰ ডেটত ব্যৱহাৰ কৰোঁ যি আমাৰ এ ডি আৰু বি চি ব্যৱহাৰ কৰোঁ তো এ ডি মানে কি বি চি মানে কি সেইটো ইয়াতে কথা লিখা আছে তো ইফ somebody asks you the date you will probably mention the date month of an year তো 2000 and something মানে আমি ডেট সুধিলে আমি কেনেকৈ কওঁ সেইটো গমে পাইছে সেইটো কথা দিছে তো দিছ ইয়াৰ আৰ কাউণ্টেড ফ্ৰম দ্য ডেট জেনেৰেলি এছাইন টু দ্য বাৰ্থ অফ যীশু তো আমাৰ কি হয় যীশু খ্ৰীষ্টৰ যি জন্ম হয় তো সেইখিনি সময়ৰ পিছৰ পৰা আমাৰ ধৰা হয় সময়খিনি গণা হৈছিলে মানে তাৰ পিছৰখিনি আমি বৰ্তমান যিটো হেৰিত চলি আছোঁ তো সেইটো কি হয় যীশু খ্ৰীষ্টৰ বাৰ্থৰ পিছৰ পৰা মানে গণা হৈছে দেন আমাৰ আহিলে যে চ' 2000 মিনছ 2000 ইয়াৰ্ছ আফটাৰ দ্য বাৰ্থ অফ খ্ৰীষ্ট মানে 2000 মানে কি হৈছে তো মানে 200 বছৰ আগত 2000 বছৰ আগত যীশু খ্ৰীষ্টৰ জন্ম হৈছিলে তো অল ডেটছ বিফৰ দ্য বাৰ্থ অফ খ্ৰীষ্ট আৰ কাউণ্টেড বেকৱাৰ্ডছ and usually have the letters BC before Christ added on. In this book, we will refer to days going back from the present, using 2000 as our starting point. মানে কি হৈছে আমাৰ বি চি আৰু এ ডি বুলি দুটা আমাৰ ব্যৱহাৰ কৰা হয় তো বি চি হ'লে আমাৰ কি হয় যীশু খ্ৰীষ্টত যিটো আমাৰ টাইমলাইন ধৰা হয় তো মাজত থাকিব জিৰ' তো সেই জিৰ'টো আমাৰ কি হ'ব যীশু খ্ৰীষ্টৰ জন্ম তো সেই যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ পৰা আমাৰ কেনেকৈ 1 2 3 4 5 এনেকৈ ধৰা হ'ব তো সেই যীশু খ্ৰীষ্টৰ পিছৰ যিখিনি আমাৰ ধৰা হ'ব সেইখিনি এ ডি বুলি ধৰা হ'ব আৰু যিখিনি যীশু খ্ৰীষ্টৰ আগত আছিলে সেইখিনি আমাৰ কি বুলি ধৰা হ'ব বি চি বুলি ধৰা হ'ব আৰু সেই বি চিটো আমাৰ কি হয় মানে আমাৰ এ ডিত আমাৰ কি হয় 1 2 3 পৰা ষ্টাৰ্ট হয় আৰু বি চিত আমাৰ কি হয় যে মানে ষ্টাৰ্টিং 1 2 পৰা এইফালে আগত আহিব কিন্তু পিছলৈকে আমাৰ কি হ'ব ধৰক ডাঙৰ নাম্বাৰবিলাক আমাৰ মানে পিছত আহে তো বহুতে এইখিনি কনফিউজ হয় মানে তো ইয়াতে দিয়া আছে এই শব্দখিনি লেটাৰ্ছ উইথ মানে ডেট তো ডেটৰ মই যিখিনি কথা কৈছোঁ সেইখিনি কথাই আছে এ ডি মানে কি হৈছে এ ডিৰ ফুল ফৰ্ম আছে এনন ডমিনি বুলি কোৱা হয় আৰু বি চি মানে হৈছে এইটো দিয়া আছিলে বিফৰ খ্ৰীষ্ট আৰু বি চি ই বুলিও কোৱা হয় আমাৰ সেইটো বিফৰ কমন এৰা বুলিও কোৱা হয়
আৰু চি ই আৰু এটা চি ই বুলিও আছে, চি ইটো কমন এৰা বুলিও কয়, আৰু বি চি ইটোকো কয় আমাৰ বিফৰ কমন এৰা বুলি কয়। তো এইখিনি সময় যিখিনি কথা কৈছোঁ সেই মানে খ্ৰীষ্টৰ জন্মৰ সময় সেইখিনি কথাই আছে, খালি এটা ফুল ফৰ্মটো চালেই হ'ল। বি চি মানে হৈছে বিফৰ খ্ৰীষ্ট। তো এইখিনি চালেই হ'ল, বাকী চেপ্টাৰটো এতিয়া শেষে হ'ল বাৰু। তো এইখিনি মই যিমানখিনি পাৰোঁ মই দিলোঁ, মানে ক'লোঁ, লাইন বাই লাইনে মই প্ৰায়খিনি কৈছোঁ। তো ইয়াতে স্কিপ মই ইমান কৰাই নাই, দুই এটা মানে পেৰেগ্ৰাফ স্কিপ কৰিছোঁ, যিখিনি ইম্পৰ্টেণ্ট নহয়। বহুত বেছি স্কিপ কৰা নাই। তো আপোনালোকে যদি কিবা আৰু যদি মানে বুজিবলৈ অসুবিধা হৈছে তো জনাব। তো আজিলৈ এইখিনিতে মই সমাপ্ত কৰোঁ। ধন্যবাদ। কিবা যদি ভুল হৈছে তো আপোনালোকে ক্ষমা কৰি দিব, আৰু সেইখিনি যাতে আপোনালোকে কয় কমেণ্ট বক্সত। ধন্যবাদ।